শ্ৰীমদ ভাগৱত আমি প্ৰত্যেকে এটা শব্দ ব্ৰহ্মেৰে নিজক চিনাকি দিওঁ সেই শব্দ ব্ৰহ্ম হ'ল শ্ৰী বোলে বা আপোনাৰ নামটো প্ৰত্যেকে আমি কওঁ বোলে নমস্কাৰ মোৰ নাম শ্ৰী আমুক গগৈ আমুক বৰা আমুক দত্ত আমুক কলিতা আদি বিভিন্ন ধৰণে আমি নামটো ক'বলৈ গৈ সৰ্বপ্ৰথম শ্ৰী বুলি কওঁ এতিয়া সেই শ্ৰী শব্দৰ অৰ্থ কি তিনিটা বৰ্ণ যোগ হৈ আছে এক শব্দ তালব্য খ যোগ ৰ যোগ দীৰ্ঘই সমান শ্ৰী তালব্য খ মানে হ'ল আমাৰ এই শৰীৰটো ৰ মানে হ'ল ৰমণ কৰি থকা দীৰ্ঘই মানে হ'ল ইক্ষতত্ব পৰম ব্ৰহ্ম কৃষ্ণদেৱ পৰম ব্ৰহ্ম পৰমাত্মা স্বৰূপ কৃষ্ণ তত্ত্ব শৰীৰৰ ভিতৰত সোমাই ৰমণ কৰাৰ কাৰণেহে আমাৰ শৰীৰটোৱে শ্ৰী শব্দ ব্ৰহ্মৰে বিভূষিত কৰিব পৰা যায় আৰু যেতিয়াই আত্মা তত্ত্ব ওলাই গুচি যায় তেতিয়াই আমাৰ শৰীৰটোৰ নামৰ আগত চন্দ্ৰবিন্দু এটা বহুৱাই দিয়া যায় আমি শ্ৰী বুলি কেতিয়াও নিলিখোঁ আৰু ইয়াত আমাক সিদ্ধান্ত দিছে শ্ৰী মদ ভাগৱত মদ মানে হ'ল অহংকাৰ গুৰুজন বস্তুৱে আমাক উপদেশ দি বুজাব বিচাৰিছে যে সেই মনুষ্য নামৰ জ্ঞান আৰু বিবেকযুক্ত শ্ৰেষ্ঠতম জীৱ তোমালোকে শৰীৰৰ দেহৰ অহংকাৰতে নাথাকি প্ৰত্যেক দিনাই প্ৰত্যেক মুহূৰ্ততে ভাগৱত হ'বৰ বাবে চেষ্টা কৰা ভা মানে ভাবুকং গেৱং গ মানে জ্ঞানম উদ্ভৱম ৱ মানে বৈষ্ণৱী জ্ঞানম দন্ত্য ত মানে তত্ত্ব দৰ্শনম ভা মানে ভাবিবলৈ কোৱা হৈছে আমি প্ৰত্যেকে কৃষ্ণ কথা কিমান শুনিছোঁ তাৰ কোনো সময় আমি নিৰ্ধাৰণ কৰি দিব নোৱাৰোঁ ইমান আমি কৃষ্ণ কথা শুনিছোঁ কিন্তু কৃষ্ণ কথা শুনি থাকিলেই নহ'ব শুনাৰ লগে লগে ভা অৰ্থাৎ ভাবুকং গেৱং ভাবিবলৈ কৈছে যদি আমি নাভাবোঁ তেতিয়াহ'লে কোনটো ভাল কোনটো বেয়া এইখিনি আমি কেতিয়াও বুজি নাপাম কেৱল ভবাৰ জৰিয়তেহে চিন্তাৰ জৰিয়তেহে আমি ভাল বেয়া নিৰ্ণয় কৰি ভালটো গ্ৰহণ কৰি বেয়াটো আমি এৰি দিব পাৰিম সেই ক্ষেত্ৰত সেই অৰ্থত ভাৱৰ্ণই প্ৰকাশ কৰিছে ভাবুকং গেৱং অৰ্থাৎ আমি জীৱ আত্মাবিলাক ক'ৰ পৰা আহিলোঁ কলৈ যাম এই সংসাৰত আমাৰ কৰিব লগা কৰ্ম কৰ্তব্য আদিবিলাক কেনে হোৱা উচিত এই প্ৰত্যেকটো কথা আমি শাস্ত্ৰ শুনি শুনি অধ্যয়ন কৰি কৰি আমি ভাবি লৈ তাৰ মতেৰে চলিবলৈ চেষ্টা কৰা গ বৰ্ণই কৈছে জ্ঞানম উদ্ভৱম তেতিয়াহে বোলে আমাৰ জ্ঞান জন্ম হ'ব জ্ঞান লাভ হ'ব ৱ বৰ্ণটোৱে কৈছে সেই জ্ঞানটো নিৰ্দিষ্টকৈ বৈষ্ণৱী জ্ঞান অৰ্থাৎ ঈশ্বৰক চিনি পোৱা ব্যৱস্থা দন্ত্য ত মানে হ'ল তদংগ পৰম তত্ত্ব তদ যোগ অংগ সমান তদংগ অৰ্থাৎ আমি যত জীৱ তোমাৰ একে অংশ আমি যিমান জীৱ আছো সকলোবিলাক এজন ঈশ্বৰৰ পৰমাত্মাৰ সন্তান আমাৰ মাজত কোনো ভেদাভেদ নাই গুৰুজন বস্তুৱে দিছে
অসম মুলুক ধোবা যে তুৰুক ম্লেছ কুবাছ চাণ্ডাল আহোম কছাৰী খাচী গাৰু মিৰি যবন কংক গোৱাল। আৰু এই সমস্তকে গুৰুজনে একত্ৰাৱিত কৰি লৈ ধৰ্ম প্ৰচাৰ কৰিছে। আৰু সেই সূত্ৰে আমি সমস্ত জনাই কম বেছি পৰিমাণে দন্তীয় তত্ত্ব দৰ্শনটো পাওঁ। ও ধৰ্ম প্ৰচাৰিলে গুৰুজনাই মাধৱক লগত লৈ অনাই বনাই। ও গাৰো মিচিং কছাৰী লালুং চুতীয়া ভাই হৰি নাম লবলৈ জাতি ভেদ নাই। ও হৰি নাম লবলৈ জাতি ভেদ নাই। গুৰুজনে আমাক সিদ্ধান্ত দিছে যে ভগৱন্ত পুৰুষৰ নাম আশ্ৰয় কৰিবলৈ বাবে, অৰ্থাৎ ভগৱন্ত পুৰুষৰ নামে কোনো জাত পাত বিচাৰ নকৰে। যি ভগৱন্তৰ নাম আশ্ৰয় কৰিব তেওঁ এই সংসাৰৰ পৰা সুন্দৰভাৱে ঈশ্বৰৰ কৃপাধন্য হৈ তৰি যাব পাৰিব। এয়াই হ'ল শ্ৰীমদ ভাগৱত, যে দেহৰ অহংকাৰত নাথাকিবলৈ গুৰুজনে আমাক সৰ্বপ্ৰথমে উপদেশ দিছে। আৰু পদচন্দে আমাক প্ৰকাশ কৰিবলৈ আগবাঢ়িছে মংগলাচৰণ। মংগল যোগ আচৰণ সমান মংগলাচৰণ। এতিয়া মংগল আমাৰ তেতিয়াহে হ'ব যেতিয়া আমি কায় মানে শৰীৰ, বাক্য আৰু মন, এই তিনিটা বস্তুৰ লগত, কায় বাক্য মনৰ লগত শাস্ত্ৰসন্মতে আচৰণবিলাক আমি যোগ কৰি কৰি ল'ব লাগিব। তেতিয়াই আমাৰ মংগল নিশ্চিত। আৰু যদি আমি মনৰ পৰা, বাক্যৰ পৰা, শৰীৰৰ পৰা শাস্ত্ৰৰ উত্তম নীতি নিয়ম আচৰণখিনি আমি বিয়োগ কৰি কৰি থৈছোঁ, তেতিয়াহ'লে আমাৰ মংগল নহয়। প্ৰমাণ এটা কৰি চাব পাৰোঁ। যেতিয়াই আমাৰ গৃহস্থী ধৰ্ম পালন কৰোঁতে কোনো এজন সদস্যৰ বেমাৰ হয়, তেতিয়া আমি কি কৰোঁ? মেডিকেললৈ যাবলৈ চিন্তা কৰোঁ, ডাক্তৰৰ ওচৰলৈ লৈ যোৱাৰ কথাটো চিন্তা কৰোঁ। আৰু যেতিয়াই আমি বিপদত পৰোঁ তেতিয়াই এটা নামেই উচ্চাৰণ কৰোঁ, কৃষ্ণ প্ৰভু বচাবা। আৰু এনেধৰণে আমি প্ৰত্যেকেই, নোকোৱা কোনো নাই, আমি প্ৰত্যেকেই মনেৰে হ'লেও আমি এই ধৰণে ভাবোঁ, কৃষ্ণ প্ৰভু কৰ্ম এটাত আগবাঢ়িছোঁ, তুমি যেন কৃপা কৰা। এনেধৰণে আমি প্ৰত্যেকেই যিকোনো মুহূৰ্ততে আমি ঈশ্বৰৰ নামটো আশ্ৰয় কৰোঁ। এতিয়া আমাৰ গৃহস্থী ধৰ্ম পালনৰ কোনোবা এজন সদস্যৰ যেতিয়া শৰীৰৰ অসুস্থতা হয়, বেমাৰ হয়, তেতিয়া আমি ক'লৈ যাওঁ? ডাক্তৰৰ ওচৰলৈ। আৰু ডাক্তৰৰ ওচৰলৈ গৈ ডাক্তৰক দেখুৱাওঁ। ডাক্তৰে আমাক নিৰ্দেশ দিয়ে, আল্ট্ৰাচাউণ্ড কৰিব লাগে, এক্সৰে কৰিব লাগে, আদি আদি বিভিন্ন ধৰণে আমাক উপদেশ দি প্ৰেছক্ৰিপশ্যনত লিখি দিব। যদি এটাও নকৰোঁ ডাক্তৰৰ নিৰ্দেশ মৰ্মে দিয়া উপদেশখিনি পালন, তেতিয়া আমাৰ বেমাৰটো ভাল হ'বনে নহয়? ডাক্তৰে বেমাৰ ধৰিব নোৱাৰিব যেতিয়ালৈকে এক্সৰে বা আল্ট্ৰাচাউণ্ড কৰা নাযায়। আৰু যেতিয়া আল্ট্ৰাচাউণ্ড এক্সৰে কৰিলোঁ, কৰাৰ পাছত বেমাৰটো ধৰা পৰিল, আৰু ধৰা পৰাৰ লগে লগে আমাক নিৰ্দিষ্ট ঔষধটো প্ৰেছক্ৰিপশ্যনত লিখি দিয়ে। আৰু সেই প্ৰেছক্ৰিপশ্যনখনত লিখা ঔষধখিনি ফাৰ্মেচীৰ পৰা কিনি লৈ যেতিয়া ঘৰলৈ আহোঁ, ঘৰলৈ আহি যদি পলিথিনটো, অৰ্থাৎ ঔষধ থকা পলিথিনটো যদি বেৰৰ খুঁটা এটাত গজাল মাৰি আমি ওলমাই থৈ দিওঁ, এটাও নাখাওঁ, তেতিয়াহ'লে আমাৰ বেমাৰটো ভাল হ'বনে? নিশ্চয় নহয়। ঠিক তেনেধৰণে
কীৰ্তন দশম ঘোষা ৰত্নাৱলী আমাৰ প্ৰত্যেকৰে গৃহে গৃহে আছে, কিন্তু আছে বুলি আমি তাত থৈ দিলেই নহ'ব, তাক আমি পঢ়িবাক লাগে শাস্ত্ৰ জ্ঞানৰ নিমিত্তে। আমি শাস্ত্ৰ মেলিব লাগিব, শাস্ত্ৰ অধ্যয়ন কৰিব লাগিব, যিখিনি আমাৰ নিয়ম পালনত ভুল হৈ আছে সেইখিনি শুদ্ধ কৰি আমি জীৱন আগবঢ়াই নিবলৈ চেষ্টা কৰিব লাগিব, তেতিয়া আমাৰ মংগল হ'ব। ২ নম্বৰতে ঔষধটো খালোঁ, কেনেকৈ খালোঁ? খালী পেটতে খাবলৈ কোৱাটো ভাত খাই উঠি খালোঁ, খাই উঠি খাবলৈ কোৱাটো ৰাতিপুৱা খালী পেটতে খাই দিলোঁ, উলট উভট কৰি পেলালোঁ, তেতিয়া আমাৰ মংগল হ'বনে নহয়? বেমাৰ ভাল নহয়, সোনকালে ৰিয়েকশ্যন হ'ব। ঠিক তেনেকৈ যোগ অনুসৰি যিটো নিয়ম আমাক পালন কৰিবলৈ শাস্ত্ৰই নিৰ্দেশ দিছে, সেই নিয়মটো যদি ওলোটা উভটা কৰি পালন কৰি থাকোঁ, তেতিয়াও আমাৰ মংগল নিশ্চিত নহয় বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। তেনে ধৰণে আমি মংগল বিচাৰি ডাক্তৰৰ ওচৰলৈ গ'লোঁ, অৰ্থাৎ মংগল বিচাৰি নামঘৰলৈ আহিলোঁ, আহি চাকি মিঠাতেল ঢালি ধূপ পেকেট এটা আনি জুইশলা কাঠি মাৰি জ্বলাই আমি নামঘৰৰ পৰা গুচি গ'লোঁ। চাহ অকণ দিলে খালোঁ, পায়স অকণ দিলে তাকো খালোঁ, খাই বৈ লাহেকৈ গুচি গ'লোঁ আৰু ঘৰলৈ গৈ আগৰ গতানুগতিক জীৱনটোকে পালন কৰিবলৈ লাগি গ'লোঁ। নামঘৰতনো ভাগৱতত কি ওলাইছিল, ভাগৱতেনো আমাক কি কৰিবলৈ কৈছে, কি নকৰিবলৈ কৈছে, ইয়াৰ যদি এটাও মানি নচলোঁ, তেতিয়াহ'লে আমি নামঘৰলৈ অহাৰ নহাৰ মাজত কোনো পাৰ্থক্য নাথাকিব। বোলে আহিল কণা, গ'ল কণা, সাগৰি কাটিলোঁ ৩ কণা। এই ৩টা কণা আৰু আমাৰ মাজত কোনো পাৰ্থক্য নাথাকিব। গতিকে আমি জ্ঞান আৰু বিবেকযুক্ত বাকী ৩ মুঠি জীৱতকৈ আমি মনুষ্য নামৰ জীৱ শ্ৰেষ্ঠতম জীৱ। সেইকাৰণে আমি জ্ঞান আৰু বিবেকেৰে চিন্তা কৰিব লাগিব। যি ধৰণে শাস্ত্ৰই আমাক নীতি নিৰ্দেশনা কৰিছে, সেই ধৰণে মংগল বিচাৰিলে আচৰণটো কায় বাক্য মনৰ লগত আমি যোগ কৰি ল'লেহে আমাৰ মংগল হ'ব। প্ৰথম নিয়মটো কি বুলি ক'লে? জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞা ক্ষীৰে বহে ব্ৰহ্মা হৰি হৰ। প্ৰথম আমাক মংগলৰ অৰ্থে চিনাকি কৰি দিলে ৩৩ কোটি দেৱ দেৱতা আছে এই সংসাৰত, কিন্তু ৩৩ কোটি দেৱ দেৱতাৰ ভিতৰত সেই ৩৩ কোটিক সৃষ্টি কৰা এজন নিৰ্দিষ্ট ৰূপত ঈশতত্ব আছে, ঈশ্বৰ পুৰুষ আছে। সেই ঈশ্বৰ পুৰুষজনৰ নাম হ'ল কৃষ্ণ তত্ত্ব, যাক নিৰ্গুণ নিৰাকাৰ বুলি কৈছে। আৰু আমি সগুণ সাকাৰ ৰূপত দৰ্শন পাইছোঁ শ্ৰীকৃষ্ণ। শাস্ত্ৰই আমাক দৰ্শন দিছে নিৰ্গুণ নিৰাকাৰ কৃষ্ণ, আৰু আমি সগুণ সাকাৰ ৰূপ এটা পাইছোঁ শ্ৰীকৃষ্ণ। শাস্ত্ৰই কৈছে নিৰ্গুণ নিৰাকাৰ ৰাম, আৰু আমি সগুণ সাকাৰ ৰূপত পাইছোঁ শ্ৰীৰাম। ইমান সুন্দৰভাৱে দৰ্শন দিছে যে ঈশ্বৰ হ'ল এজন, যি সমস্তকে সৃষ্টি কৰিছে। সেইজন সৰ্বশক্তিমান ঈশতত্বৰ নাম ব্ৰহ্ম হ'ল কৃষ্ণ। কেনেকুৱা কৃপাময়, কৃপাৰ সাগৰ, কেনেকুৱা দয়াময়, দয়াৰ সাগৰ, কেনেকুৱা কৰোণাময়, কৰোণাৰ সাগৰ। আৰু সেইজন ঈশ্বৰ কৃষ্ণ দেৱতকৈ শ্ৰেষ্ঠতম ঈশ্বৰ দ্বিতীয় এজন নাই। সেইকাৰণে তেওঁক বিশেষণেৰে বিভূষিত কৰিছে মহেশ্বৰ হিচাপে। মহাযোগ ঈশ্বৰ সমান মহেশ্বৰ, যিজনতকৈ শ্ৰেষ্ঠতম দ্বিতীয় এজন ঈশ্বৰ পুৰুষ নাই। যিজনৰ আজ্ঞা সদা সৰ্বদা পালন কৰি থাকে, ব্ৰহ্মাৰূপে সৃজন কৰে, বিষ্ণুৰূপে পালন কৰে, সংহাৰ কৰে শিৱ ৰূপত। এতিয়া আমি কাৰ চৰণলৈ যাম? সৰ্বপ্ৰথম ঈশ্বৰ কৃষ্ণদেৱৰ চৰণলৈ যাম, যিজনাৰ আজ্ঞা পালন কৰি জীৱক সৃষ্টি কৰিছে প্ৰজাপতি ব্ৰহ্মাই। গতিকে আমি ব্ৰহ্মাক সেৱা নকৰি পোনপটীয়াভাৱে ঈশ্বৰ কৃষ্ণদেৱক চিন্তা কৰিলেহে জীৱৰ মংগল হ'ব। সৰ্বপ্ৰথম সিদ্ধান্তটো ভাগৱতে আমাক এনেকৈ দিলে।